আসলতে যেটো নিউজ প্ৰচাৰ হৈ আছে সেইটো স্পষ্টীকৰণ আমাও দিবলৈ ইচ্ছা আছিলে দিনহক ধন্যবাদ আপোনালোকক যোৱাকালি 12 তাৰিখ আছিলে আমাৰ সন্ধিয়া সময়ত এটা খবৰ আহিছিলে স্থানীয় লোকৰ পৰা গুনাইবৰি যে তাতে 2-3জন মান ব্যক্তিয়ে বহু দিন ধৰি পেনে ড্ৰাগছ সৰবৰাহ কৰি আছে আৰু গতিকে লগতে আমি এইটো বিষয়ে আমাৰ উদ্ধতম বিষয় জনালো আৰু লগতে আমাৰ ডিএসপি প্ৰফেছনেল মেডাম WSI মন্দাকিনী দেৱী লগত ষ্টাফ হয় সেই গুনাইবৰিলৈকে ৰাওনা হৈ গ'ল সেই চক্ৰটো উৎখাত কৰাৰ কাৰণে আৰু তেওঁলোকৰ ওপৰত লিগেল একশ্যনটো ল'বৰ কাৰণে একৰ্ডিংলি আমি সিৰাজুল ইছলাম তেওঁৰ ঘৰটো গুনাইবৰিতে হয় তেওঁৰ ঘৰত আমি সাৰ্চ অপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ আমাৰ গোটেই প্ৰচিডিউৰ NDPS এক্টৰ যেটো প্ৰচিডিউৰ থাকে গোটেই প্ৰচিডিউৰ মতে আমি কামখিনি ষ্টাৰ্ট কৰিছিলোঁ কিন্তু পুলিচৰ যিখিনি সাৰ্চ অপাৰেশ্যনৰ সময়ত সিৰাজুল ইছলাম যিজন একিউজড তেওঁ আন্ধাৰৰ সুযোগ লৈ পেনে পলায়ন কৰিলে আৰু লগতে তেওঁৰ ঘৰতে অন্য এজন আসামী নাজিমা খাতুন তেওঁক আমি কৰায়ত্ব কৰিলোঁ সাৰ্চ অপাৰেশ্যন কৰাত আমাৰ 9টা ড্ৰাগছ 40 কণ্টেইনাৰ যিবিলাক সাসপেক্টেড হেৰইন হয় সেইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু সেইখিনি সময়তে এই নাজিমা খাতুন যি দুষ্কৃতিকাৰী বা আসামী আছিলে তেওঁ শাহুৰ মানে শাহুৱেক নামটো তেওঁ জয়তন নেছা এজ এবাউট 70 ইয়াৰ্ছ হ'ব তেওঁ সেন্সলেছ হ'ল আমি গম পোৱা তেওঁ আগৰ পৰা হাৰ্টৰ কিবা অসুবিধা আছিলে আৰু অলপ অসুস্থ আছিলে তেওঁ যেহেতু সেন্সলেছ হ'ল তেতিয়া আমাৰ পুলিচৰ যি টিম তাতে আছিলে আমাৰ অফিচাৰসকল আছিলে তেওঁলোকে স্থানীয় ৰাইজ লগতে VDP যি কৰ্মীকৰ্তাসকল বা উইটনেছবিলাক আছিলে তেওঁলোকৰ সহযোগত মৈৰাবাৰী CHC লোকে সেই জয়তন নেছা নামৰ মানুহগৰাকীক লৈ অনা হৈছিলে চিকিৎসাৰ কাৰণে কিন্তু পিছত ডক্টৰে জয়তন নেছা নামৰ মহিলাগৰাকীক তেওঁ বৃদ্ধা মহিলা হয় প্ৰায় 70 ইয়াৰ্ছ তেওঁ বয়সটো হ'ব তেওঁ মৃত বুলি ঘোষণা কৰিলে মৃত বুলি ঘোষণা কৰাত আমি এই বিষয়ে সকলোখিনি গোটেই ঘটনাটোৰ বিষয়ে আমাৰ উদ্ধতম বিষয়াক আমি অৱগত কৰিলোঁ আৰু সেই নিৰ্দেশ মতে আইনী যিখিনি প্ৰক্ৰিয়া মতে আমি যাতে ভৱিষ্যতে ইয়াক লৈ পেনে কোনো ধৰণৰ কন্ট্ৰভাৰ্সি নহয় কোনো ধৰণৰ কাৰো অসুবিধা নহয় সেই গতিকে উদ্ধতম বিষয়া নিৰ্দেশ মৰ্মে আৰু আইনী প্ৰক্ৰিয়াৰ মতে আমি জয়তন নেছাৰ ওপৰত যেটো আইনগত ব্যৱস্থা পোষ্টমৰ্টেম কৰাই হওক এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰাই হওক সকলোখিনি প্ৰক্ৰিয়া কৰিবৰ কাৰণে আমি যত্নমান থাকিলোঁ আৰু ইতিমধ্যে আমাৰ কামখিনি চলি আছে ইপিনে আমি NDPS এক্টত যিগৰাকী মহিলা আমি ডিটেইন কৰিছিলোঁ NDPS এক্ট মতে আমি কেছু ৰেজিষ্টাৰ কৰিছোঁ